এই মিয়া আৰু মুছলিমসকলক কৈছোঁ, শুন, যিসকলে কৈ আছ অসমখন মোৰ বাপেৰৰ, সেইসকলক কৈছে, শুন, এইখন নিদিওঁ, লাগিলে জীৱন দিম, তথাপিতো অসম নিদিওঁ, মনত ৰাখি ৰবি। তহঁতৰ মিয়া গোষ্ঠীক কাটিম, কিন্তু তহঁতৰ অসমখন। সুধীৰ ভাই, তই যে মিয়া মুছলিমক লৈ যে ভিডিঅ'টো বনালি, তোৰ লাজ নকৰিল? তই ভাবিছনে নাই তোক যে এগৰাকী মিয়া মুছলমানে জন্ম দিছে? হা? তই কেতিয়াও পাহৰি গৈছা যে তোক এগৰাকী মিয়া মুছলমানে জন্ম দিয়া নাই। তোক জন্ম দিছে মিয়া মুছলমানে, আৰু সেই মিয়া মুছলমানক লৈ আজি মানে বিতৰ্ক কৰিবলৈ আহিছা। তোক যিদিনাখন তোৰ মাকৰ লগত মানে শাৰীৰিক সম্পৰ্ক কৰিছিল, সেইদিনাখন শাৰীৰিক সম্পৰ্ক কৰিছিল এগৰাকী মিয়া মুছলমানে, আৰু তোক জন্ম দিছে এগৰাকী মিয়া মুছলমানে। গতিকে মিয়া মুছলমানৰ ওপৰত ইমান অত্যাচাৰটো নকৰিবি, আৰু মিয়া মুছলমানক দেউতা বুলি মাতিবলৈ শিকক। মিয়া মুছলমানক দেউতা বুলি মাতিবলৈ শিকক। তোৰ ঘৰত নিশ্চয় ভনী আছে, তোৰ মা আছে, তেখেতসকলক সুধিবি যে মোক যে জন্ম দিছে, মোক কোনে জন্ম দিছে? মিয়া মুছলমানে দিছে নে খ্ৰীষ্টানে জন্ম দিছে? তোৰ মাকে এটাই কথা ক'ব, তোক জন্ম দিছে এগৰাকী মিয়া মুছলমানে। গম পালি? আৰু মুছলমানক কাটিবি নহয়, হা? মিয়া মুছলমানক কাটিবি। এগৰাকী মুছলমান হৈ তই যে গৰুৰ মাংস খাৱা হোটেলত যাই পেলাই, বেলেগ মানুহে নাজানে তই যে গৰুৰ মাংস খাৱা, সেই কথাটো বাহিৰা মানুহে নাজানে, কিন্তু যিবিলাক মানুহে ঘূৰি থাকে তহঁতৰ লগত, সেই মানুহবিলাকে তোৰ ভিডিঅ'টো ক'ব পাৰে। আৰু তোক মই ক'ব বিচাৰিছোঁ, মিয়া মুছলমান কাটিবলৈ অহাৰ আগত তই ভালদৰে মুছলমানী কৰি আহিবি। গম পাইছা? মিয়া মুছলমানক কাটিবলৈ অহাৰ আগত তই মুছলমানী কৰি আহিবি, নহ'লে মিয়া মুছলমানৰ যিটো বাৰী আছে সেইটো তোৰ পিছফালেদি সোমাই দিব। সুধীৰ ভাই।